যিসকলৰ তামোল পাণ খাই য'তে ত'তে পিকোৱাৰ অভ্যাস আছে, যিসকলৰ য'তে ত'তে জাবৰ পেলোৱাৰ অভ্যাস আছে, সেইসকল অন্ততঃ শিৱসাগৰ চহৰত বিশেষভাৱে সচেতন হওক আৰু তেনে কামৰ পৰা বিৰত থাকক। কাৰণ এইবাৰ শিৱসাগৰ পৌৰসভাই এখন বিশেষ বাহন আনিছে এইবিলাক নজৰ ৰাখিবলৈ। এখন নাম দিছে নজৰদাৰী বাহন, আৰু সেই বাহনখন দেখুৱাইছো। এইবাৰৰ পৰা যদিহে কোনোৱে শিৱসাগৰ চহৰত য'তে ত'তে পিকাই বা জাবৰ জোঁথৰ পেলায় বা য'তে ত'তে প্ৰস্ৰাৱ কৰে, তেওঁলোকক জৰিমনা বিহাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এই যিখন বাহন দেখিছে, এই বাহনখনত এটা এনেধৰণৰ CC কেমেৰা সংযোগ আছে যি 360 ডিগ্ৰী মুভমেণ্ট কৰে, আৰু এই ইয়াতে ভিডিঅ' ৰেকৰ্ড কৰি তেওঁলোকে তেনেধৰণৰ ব্যক্তিক জৰিমনা বিহাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। মই প্ৰথমেই বাহনখনৰ ভিতৰৰ অংশ মই দেখাব বিচাৰিছো। এইখন হৈছে শিৱসাগৰ পৌৰসভাই ক্ৰয় কৰি আনিছে বিশেষ নজৰদাৰী বাহন, যিসকলে য'তে ত'তে জাবৰ পেলাই পিকাই তেওঁলোকক চিনাক্ত কৰিবৰ বাবে, জৰিমনা বিহিবৰ বাবে। আৰু অসমৰ ভিতৰতে হয়তো এইখনেই প্ৰথমখন বাহন য'ত এনেধৰণৰ ব্যৱস্থা ৰখা হৈছে। মই এই বাহনখনৰ বিষয়ে শিৱসাগৰ পৌৰসভাৰ বিষয়ববীয়া আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। উদ্দেশ্যটো গম পাইছোৱেই, কেনেধৰণৰ সুবিধা আছে আৰু কি ক'ব এই সন্দৰ্ভত? তো বাহনখনত HD কেমেৰা লগোৱা আছে, বহুত হাই ডেফিনেশ্যন কেমেৰা লগোৱা আছে, আৰু এই বাহনখনে সম্পূৰ্ণ ধৰণৰ ইলিগেল যিবিলাক টাউনত এক্টিভিটিজ হৈ থাকে, যিহেতু শিৱসাগৰ পৌৰসভাই ৰাতিপুৱাৰ পৰা গধূলিলৈকে টাউনখন চাফ কৰি ৰখা বা বিভিন্ন ধৰণৰ কাম কাজত যথেষ্ট পৰিমাণে কাম কৰি আছে। কিন্তু তাৰ পিছতো দেখা যায় যে বিভিন্ন ব্যক্তিয়ে অনৈতিকভাৱে ৰাস্তাত জাবৰ পেলোৱা, পিকোৱা বা বিভিন্ন ধৰণৰ ইলিগেল ধৰণৰ কাম কৰে, যিবোৰ আমাৰ সম্পূৰ্ণ ধৰণে মানুহে বিচাৰি পোৱা সম্ভৱ নহয়। গতিকে এনেকুৱা এখন ভানৰ ব্যৱস্থা কৰা হৈছে, যিখন ভানে এই সম্পূৰ্ণ হেৰিবোৰ চোৱা চিতা কৰিব, ইলিগেল এক্টিভিটিজবোৰ চোৱা চিতা কৰিব, আৰু তাৰ ওপৰত আমাৰ গধূলি ইভিনিং টাইমত বা ৰাতিপুৱা সময়ত একবাৰ গোটেই ভিডিঅ'টো চেক কৰা হয়, আৰু তাৰ যিবিলাক মানুহে এনেকুৱা কৰিছে তেনেকুৱা ধৰণৰ মানুহবিলাকৰ ওপৰত আইনসংগত ব্যৱস্থা লোৱা হয়। মনলৈ কেনেকৈ আহিলে প্ৰথম এই কথাটো? এইটো একচুৱেলি পৌৰসভাৰ এখন অফিচৰ বৰ্ডৰ মিটিং আছিল। এই মিটিংখনতে এই কথাবিলাক আলোচনা কৰা হৈছিল। তাৰপিছতে এই ব্যৱস্থা লোৱা হৈছে। ক'ৰ পৰা অনা হ'ল? এখন গাড়ী শিৱসাগৰৰে এজন ভেণ্ডৰৰ হতুৱা 2 মাহৰ কাৰণে সামগ্ৰীখিনি ইয়াত ফিটিং কৰি লোৱা হৈছে। ইয়াতে লোৱা হৈছে। আপোনাৰ হাতত এখন মই ৰেজিষ্টাৰ দেখিছোঁ। এখন আচলতে লগবুক হয়। এই লগবুকখনে আচলতে যিবিলাক ইয়াতে ধৰা পৰে, ধৰি লওক আজি এখন কোনোবা গাড়ীয়ে ৰাস্তাত জাবৰ পেলাই গৈছে, এইটো মানে মনিটৰত দেখাৰ লগে লগে টাইম আৰু গাড়ীখনৰ নাম্বাৰটো লগবুকত লিখি ৰখা হয়। তেনে অনুযায়ী পিছত তেওঁৰ লগত কণ্টেক্ট কৰা হয়, তেওঁক মাতি অনা হয় অফিচত, আৰু বিভিন্ন ধৰণৰ ৱাৰ্ণিং দিয়া হয়, নহ'লে তেওঁৰ ওপৰত পেনাল্টি ইম্প'জ কৰা হয়। হয়, যিসকল কৰ্মী আছে ইয়াত বাহনখনত, যিসকল এইকেইদিন চলাই এনেধৰণৰ পদক্ষেপ লৈ আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। এতিয়া প্ৰথম পদক্ষেপ হিচাপে আপোনালোকে কিমান ধৰা পেলাইছে এনেধৰণৰ? যথেষ্টখিনি ধৰা পৰিছে বাৰু। মৰ্ণিং আপোনাৰ ৰাতিপুৱা 4টা বজাৰ পৰা আমি গাড়ীখন যিহেতু ঘূৰাই ফুৰোঁ, গোটেই টাউনখন ঘূৰি ফুৰে, ৰাতি 12টা 1টালৈকে ঘূৰে। তাৰপাছত যথেষ্টখিনি মানে এনেকুৱা হৈছে, আপোনাৰ ডাঙৰ ডাঙৰ গাড়ীত আহি পিনি জাবৰ য'ত ত'ত ৰাস্তাৰ কাষে কাষে পেলাই থৈ যায়। সেইখিনি বস্তু আমি নোট কৰা হৈছে, লগবুক এটা মেইনটেইন কৰা হৈছে, তাত লিখি থোৱা থাকে যে গাড়ী নাম্বাৰৰ সৈতে, বা মানুহজনৰ যদি গাড়ী নহয় ফেচটো আমি ইয়াত ষ্টিল ফটো লোৱা হয়। ষ্টিল ফটো লৈ পিনি এইখিনি আমাৰ যিটো গ্ৰুপ আছে, গ্ৰুপত শ্বেয়াৰ কৰা হয়। এক্সিকিউটিভ অফিচাৰ আছে, বাকী কামখিনি অফিচে মেইনটেইন কৰে। জৰিমনা বিহিলে কিমানলৈকে জৰিমনা বিহে? সেইটো একচুৱেলি অফিচেহে গম পাব, যে নিৰ্দিষ্ট মানে কি আমাৰ হাতত সেইটো নাই, আমি অকল গাড়ীখনৰ কামখিনিহে আমি কৰি আছো। হয়, মই ইয়াত দেখুৱাইছো, এই গাড়ীখনৰ ভিতৰৰ অংশ মই পুনৰ দেখুৱাইছো। ইয়াত এনেধৰণেই ইয়াত কেমেৰা ফিটিং কৰি থোৱা আছে, কেমেৰা স্থাপন কৰি থোৱা আছে, যিটো CC কেমেৰাৰ যোগেদি 360 ডিগ্ৰী আচলতে মুভিং কৰে, আৰু কোনো লোকে য'তে ত'তে আচলতে জাবৰ জোঁথৰ পেলালে বা পিক পেলালে কেনেধৰণে তেওঁলোকে ধৰা পেলায় তাতে ৰেকৰ্ড কৰে, আৰু ৰেকৰ্ড কৰি পিছত সেইসকল ব্যক্তিক মাতি আনি তেওঁলোকে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰে। অনাগত সময়ত লক্ষণীয় হ'ব, এই যি বিশেষ নজৰদাৰী বাহনৰ ব্যৱস্থা কৰিছে চহৰখন পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত পৌৰসভাই, এই ক্ষেত্ৰত কিমান দূৰ হ'ব অনাগত সময়ত লক্ষণীয় হ'ব।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।